ভাৰতীয় মানুহে ইন্স্যুৰেন্স পলিচি যেতিয়া কিনিবলৈ যায় তেতিয়া কেইটামান ভুল কৰে। তাৰ ভিতৰত 5টা অত্যন্ত ডাঙৰ ভুল কৰে আৰু সেই 5টা ভুল যদি আপুনিও ফিউচাৰ কৰে পলিচি কিনোতে তেতিয়াহ'লে আপুনি হয়তো বিপদত পৰিব পাৰে। আহক আমি সেই 5টা কিনো ভুল কৰে আপোনাক আজি আমি শুধৰণি কৰাই দিম যাতে ভৱিষ্যত আপোনাৰ কোনো পস্তাবলগীয়া সিচুৱেশ্যন আহি নপৰে। প্ৰথম ইন্স্যুৰেন্স পলিচি কিনাৰ সকলোতকৈ ডাঙৰ যিটো ভুল সেইটো হৈছে লেট, মানে বহুত সময় পিছত কিনে, বয়স হৈ যোৱাৰ পাছত ইন্স্যুৰেন্স পলিচি কিনে। যেনে আপুনি যদি টাৰ্ম ইন্স্যুৰেন্স পলিচি এখন কিনে আপুনি 25ৰ পৰা 30 বছৰ বয়সত কিনিব লাগে। যদি আপুনি নিকিনে তেতিয়াহ'লে আপোনাৰ হয়তো বেমাৰ আজাৰ বাঢ়ি যাব পাৰে বয়স বঢ়াৰ লগে লগে আৰু তাৰ ফলত ইন্স্যুৰেন্স পলিচিখন এপ্ৰুভেল নহ'ব। আৰু বয়স বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ প্ৰিমিয়াম বহুতখিনি বাঢ়ি যায়। মই যোৱা ভিডিঅ'ত মই ওপৰত আই বাটনত এটা লিংক দিম, আপুনি চালে বুজি পাব প্ৰিমিয়াম কেনেধৰণে বাঢ়ি যায়। এই যিটো ভুল সময় বহুত দেৰিকৈ ইন্স্যুৰেন্স পলিচি কিনাৰ, সেইটো সকলোতকৈ ডাঙৰ ভুল আমাৰ মানুহে কৰে। কিনিমকৈ ৰৈ থাকে, এইটো সকলোতকৈ ডাঙৰ, সেইকাৰণে ডাঙৰ ভুল। সেইকাৰণে আপুনি যিমান সোনকালে পাৰিলে আপুনি 25ৰ পৰা 30 বছৰৰ ভিতৰত ইন্স্যুৰেন্স পলিচি কিনিব যাতে বহুত দিনলৈ আপুনি আপোনাৰ নিজক ইন্স্যুৰেন্স কৰি ৰখাব পাৰে আৰু বেনিফিট বহুত ডাঙৰ পাব। মানে 25 বছৰ বা 30 বছৰত যদি কিনে 60 বছৰলৈকে যদি থাকে তেতিয়াহ'লে কিমান থাকিব আপোনাৰ 30-35 বছৰ ইন্স্যুৰেন্স হ'ব আৰু বহুত টকা আপুনি পাব। আৰু যদি আপুনি গৈ 40-50 বছৰ বয়সত খোলেগৈ তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়ামো বাঢ়িব, বেমাৰো বহুতখিনি বাঢ়ি যাব। তাৰ ফলত পলিচি এপ্ৰুভেল হোৱাৰ সম্ভাৱনা বহুতখিনি কম থাকে আৰু বহুতখিনি পইচা আপুনি কমকৈ পাব। সেইটো সকলোতকৈ ডাঙৰ ভুল যিটো আপুনি ভৱিষ্যতে। দ্বিতীয় সকলোতকৈ ডাঙৰ যিটো ভুল সেইটো হৈছে পলিচিখনটো কিনোতে কিনে কিন্তু কভাৰেজ অত্যন্ত কম টকাৰ কিনে। আপোনাৰ যদি ইনফ্লেশ্যন প্লাছ লাইফষ্টাইল এই দুটা কষ্ট কিমান হ'ব সেইটো মিলাই লৈ কিনক। আৰু যিটো আপোনাৰ বছৰত, ইয়াৰ এটা সূত্ৰ আছে, সেই সূত্ৰটো আপুনি ফ'ল' কৰা প্ৰয়োজন। যেনে ধৰি লওক আপোনাৰ যিটো ইয়েৰলি ইনকাম হয়, ছাপ'জ আপুনি 5 লাখ টকা বছৰত ইনকাম কৰে, আপুনি তাৰ 10ৰ পৰা 15 গুণ ওপৰত আপুনি ইন্স্যুৰেন্স পলিচি কিনা প্ৰয়োজন। ভেলুৱেশ্যনটো তেতিয়াহে থাকিব। মানে যদি 5 লাখ টকা আপুনি ইনকাম কৰে 15 গুণ কিমান হ'ব বা 10 গুণ কিমান হ'ব 50 লাখ, 15 গুণ কিমান হ'ব 75 লাখ। যদি 10 লাখ টকা ইনকাম কৰে তেতিয়াহ'লে 1 কোটি 1.5 কোটি টকাৰ আপোনাৰ ইন্স্যুৰেন্স থাকিব লাগে। কম বয়সৰ পৰা যদি আপুনি কিনে তেতিয়া ভেলুৱেশ্যন আপোনাৰ প্ৰিমিয়াম বহুত কম আহে, সেইকাৰণে সিমান ভেলুৱেশ্যনত আপুনি কিনিব লাগে। সেইটো এটা সূত্ৰ হয় যাতে পিছলৈ পস্তাবলগীয়া নহয়। খুব কম কেইটামান পইচা যদি আপুনি কিনে, আপুনি যদি 10 বছৰ আগত কিবা এখন পলিচি কিনে বা 20 বছৰ আগত কিনে 1 লাখ টকা, 20 বছৰ পিছত তাৰ ভেলুৱেশ্যনটো বহুতখিনি কমি যায়। সেইকাৰণে আপোনাৰ বৰ্তমান যিটো ইনকাম তাৰ 10 বা 15ৰে পূৰণ কৰি 10x বা 15x আপোনাৰ ইন্স্যুৰেন্স পলিচিখন থাকিব লাগে ভেলুৱেশ্যন। এইটো হৈছে সূত্ৰ। কিছুমানে ইন্স্যুৰেন্স পলিচিখন কিনে মিক্সিং কৰে, মিক্সিং ইন্স্যুৰেন্স উইথ ইনভেষ্টমেণ্ট, মানে ইনভেষ্টমেণ্টটো কৰে আৰু ইন্স্যুৰেন্সো কৰে, দুইটাক মিক্স কৰি পেলাই। দুইটাক মিক্স কৰিব নালাগে, দুইটা পলিচি ডিফাৰেণ্ট হ'ব লাগে। আপুনি যদি ইনভেষ্টমেণ্ট কৰিছে তেতিয়াহ'লে ইনভেষ্টমেণ্ট প্লেন পলিচিখনো এটা বেলেগ হ'ব লাগে। আৰু যদি আপুনি নিজক কভাৰ কৰিব বিচাৰিছে, যেনে টাৰ্ম ইন্স্যুৰেন্স পলিচি খুলিব বিচাৰিছে, তেতিয়াহ'লে আপুনি টাৰ্ম ইন্স্যুৰেন্স পলিচিহে খুলিব লাগে। তাৰ বাবে খুব ভাল কি হ'ব পাৰে, টাৰ্ম ইন্স্যুৰেন্সখন আপুনি খোলক আপোনাক নিজক ছিকিউৰ কৰিবৰ কাৰণে, আৰু ইনভেষ্টমেণ্ট SIPত আপুনি টকা থৈ যাব পাৰে। যদি ইউলিপে আপোনাক পইচা ৰিটাৰ্ণ বহুতখিনি দিব বুলি যদি আপোনাৰ কনফিডেঞ্চ নাই তেতিয়া আপুনি SIP কিনক, মিউচুৱেল ফাণ্ডত পইচা লগাওক, এইটো খুব ভাল। কিন্তু দুইটাক একেলগে মিক্সিং কৰিব নালাগে, মানে ইনভেষ্টমেণ্ট আৰু ইন্স্যুৰেন্স এই দুইটা আপুনি এটা কৰিব নালাগে। এইটো থাৰ্ড ভুল সকলোৱে কৰে, যিটো আপুনি নকৰিব। আৰু কিছুমান 4 নম্বৰতে এটা ডাঙৰ ভুল কৰে, আউটডেটেড নমিনি। মানে আপোনাৰ কি হয়, কিছুমান মানুহে নমিনি দি থৈ দিয়ে, সেই নমিনিজনৰো যদি কিবা এটা প্ৰব্লেম হৈ যায়, ডেথ হৈ যায়, তেওঁক আপডেট নকৰে, তাৰ ফলত বহুত সমস্যা হৈ যায়। যিজনে ইন্স্যুৰেন্স কৰিছিল তেওঁ যদি ডেথ হৈ যায় তেতিয়াহ'লে নমিনি যদি কোনো নাথাকে, পিছত যদি ভাবে যে মোৰ পলিচিটো আছিলে, দেউতাই কাক বা নমিনি, বাপেকে কৰি থৈ গৈছিলে, মাকক যেনিবা নমিনি দি থৈ গুচি গ'ল, মাকো ডেথ হৈ গ'ল, তাৰ পুতেকহঁতে সেই পলিচিখন উলিয়াব নোৱাৰে। সেইকাৰণে আউটডেটেড নমিনি থাকিব নালাগে, আপডেট নমিনি কৰি থাকিব লাগে। নমিনি যিটো থাকে তাক সময়ত আপডেট কৰিব লাগে। এই ভুলটো আপুনি নকৰিব, এইটো 4 নম্বৰৰ ভুল। 5 নম্বৰৰ ভুলটো হৈছে পলিচিৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি নাচায়। পলিচি পইচা দি থাকে, টাৰ্মছ এণ্ড কণ্ডিশ্যন পঢ়ি নাথাকে, যিকণ সময়ত মেচিউৰিটি হ'বলৈ যায় সেই সময়খিনিত যদি পইচা কম পায়
তেতিয়াহে ভাবে যে ইমানটো কিয় কম পালোঁ। সেইখন সময়লৈকে যদি সেই এজেণ্টজনো জীয়াই নাথাকিব পাৰে, 20 বছৰ আগত পলিচি এখন খুলিছিল, আপুনি 20 বছৰ পলিচিখন দিলে, 20 বছৰ পিছত যদি যিজন এজেণ্টে খুলিছিল তেওঁ যদি ঢুকাই থাকে, তেওঁ আপুনি তাৰপিছত কাক ক্লেইম কৰিব? যেনিবা জীয়াই থাকিলেও এজেণ্টজনক আপুনি ক'লেগেও আপোনাক যদি সেই 20 বছৰ পাছতো ৰিটাৰ্ণ কৰি দিব পাৰিবতো নোৱাৰে। সেই আপুনি পলিচিখন খোলোতেই আপুনি পঢ়ি চাব লাগে তাত কি কি লিখা আছে, যাতে মেচিউৰ্ড হোৱা সময়ত আপুনি গৈ পেলাই আপুনি বিপদত নপৰে। এনেকুৱা এজন আমাৰ লগত ৰিয়েল এজন কাষ্টমাৰ আমি পাইছোঁ যোৱা এসপ্তাহৰ ভিতৰত। তেওঁ 15 বছৰ পলিচি দিলে, যিজন মানে এজেণ্টে তেওঁক কৈছিলে ইমানখিনি ৰিটাৰ্ণ আপুনি পাব, তেওঁ মেচিউৰ্ড হওঁতে সেই সিমানখিনি ৰিটাৰ্ণ নাপায়, তেওঁ মন ভাগি পৰিছে যে 15 বছৰ মই এনেই পলিচিখন দিলোঁ। 15 বছৰ আপুনি ভাবক, 15 years, ইমান কম সময় নহয়। সেই 15 বছৰ তেওঁ এটা পৰিকল্পনা কৰি পেলাই পইচা দি আছিল, এটা সপোন আছিল যে ইমানখিনি পইচা মই পাম। কাৰণ তেওঁ বহুত মানে জনা বুজা বহুত আপডেটেড নলেজেবল পাৰ্চন নহয়। তেওঁ খুলি দিছিলে পলিচিখন, জাষ্ট তেওঁ প্ৰিমিয়াম দি আছিলে। তাই ভাবিছিল যে 15 বছৰ পিছত মই ইমানখিনি পইচা পাম, ছোৱালীজনীক বিয়া দিম বা ল'ৰাটোক বোলে বিয়া পাতি আনিম। কিন্তু যেতিয়া পলিচিখন মেচিউৰ্ড হ'ল, তেওঁ যেতিয়া কোম্পানীত গ'ল পলিচিখন মানে মেচিউৰিটি ল'বৰ কাৰণে, তেওঁ মানে কপালত চকু উঠি গৈছে যে কি আচৰিত, ইমানকেইটা পইচাৰ কাৰণেহে মই ইমানখিনি দিলোঁ নেকি। তেওঁ মানে দিছিল একদম সৰু এমাউণ্ট এটা, 2 লাখ টকা দিছিল, তেওঁক কৈছিলে 5 লাখ টকা পাব। তেওঁ এতিয়া পাইছে মানি বেগ পাই গোটেইখিনিক যদি প্লাছ কৰি দিয়া যায়, মানি বেগ পাই কৰি মেলি তেওঁ 2 লাখ টকা দি তেওঁ 2,45,515,000 টকাৰ ভিতৰত তেওঁ এটা এমাউণ্ট পাইছে। যিখন পলিচিত খুলি দিছিলে কাষ্টমাৰজনৰ বেনিফিট কম আছিলে, এজেণ্টজনে কমিশ্যন বেছি পাইছিলে। সেইকাৰণে এজেণ্টজনে নিজৰ কমিশ্যনৰ কাৰণে সেই পলিচিখন দি পেলাই তেওঁ মানে গোটেই পইচাখিনি ইনভেষ্টমেণ্ট খুব বেয়া কৰি পেলালে। সেইকাৰণে আপোনাৰ প্ৰয়োজন কি, ইঞ্চুৰেঞ্চ পলিচি কিনোতে আপুনি কি কৰক, টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি খুব ভালদৰে নিজেই পঢ়ি কৰি জানি লওক। অকল এজেণ্টজনেই যে কৈছে সেইটো নহয়, আপুনি লাগিলে অফিচতো গৈ, আজিকালি ইউটিউবতো সেই পলিচিখনৰ ডিটেইলছ খুব ভালদৰে পোৱা যায়, আপুনি ইউটিউবতো মাৰি পেলাই সেই পলিচিখনৰ বিষয়ে জানি লওক। এই 5টা আছিল সকলোতকৈ ডাঙৰ ভুল যিটো ইণ্ডিয়াত মানুহে, ভাৰতীয় মানুহে পলিচি কিনোতে 5টা ভুল সকলোতকৈ ডাঙৰ কৰি থাকে, যিটো নেকি মই আজি আপোনাক ক'লোঁ। আপুনি যাতে ভৱিষ্যতে এনেকুৱা ভুল নকৰে। ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগৰ কোনোবাই যাতে এনে ভুল নকৰে। ধন্যবাদ।